গতিকে পুণ্যাত্মাসকলে আটাইবোৰ পইণ্ট বুজি লৈ এই সকলো কেন্দ্ৰবিন্দুৰ ওপৰত আপুনি বাৰে বাৰে বিচাৰ কৰিব লাগিব। সেইকাৰণে সৎসংগলৈ মতা হয়, আপোনাক এইবোৰ সোঁৱৰাই দিয়া হয়। গতিকে যেতিয়া আপুনি ইয়াৰ পৰা দেহ ত্যাগ কৰিব, তেতিয়া আপুনি এটা মাত শুনা পাব আপোনাৰ পৰিচিত ব্যক্তিৰ। তেওঁ ক'ব যে গুৰু আহিছে। আপুনি লগে লগে দেশৰ পৰা ওলাই বাহিৰলৈ আহিব। ক'ত গুৰুদেৱ? তাতে। আপুনি এই দাসৰ ৰূপত পৰমেশ্বৰ থিয় হৈ থকা দেখিব, আৰু পাছত যেনেকৈ সপোনত হয় এনেকুৱা হৈ যাব। কলৈ গৈ আছা? সৎসংগ আছে, গুৰুদেৱ গৈ আছে, যাবা যদি ব'লা। আৰু গাড়ীত বহি সৎলোকৰ ফালে ৰাওনা হ'বা। সৎলোকত গৈ দেখিব, তাতে যোৱাৰ পিছততো মনত পৰিব আমাৰ মৃত্যু হৈছে। কিছুদিন কটাৰ পিছত কোৱা হ'ব যে চোৱা, তুমি সেই লেতেৰা ঠাইত আছিলা, এতিয়া ইয়াত ক'ত আহিলা? সৎলোকলৈ আহিলা।